আমাৰ আয় দুগুণ কৰাৰ কাৰণে যি কাম কৰে এইখন সমাজখনক আমি সুযোগ পাইছোঁ আজি আমি দুদিন চাৰিদিনৰ কাৰণে আহিছোঁ মন্ত্ৰী হৈ আছোঁ বিধায়ক হৈ আছোঁ কাইলৈ ভোট নিদিব হাৰিম বা জিকি বেলেগ কথা আহিব কিন্তু আপোনালোকে 60 বছৰলৈকে ধুনীয়াকৈ এগ্ৰিকালচাৰ বহি মেলি আহিছে না হয় নে গতিকে অকল বীজ বিতৰণৰ কামটোৱে আমাৰ মেইন কাম বাৰু ঠিক আছে ভাল বীজ আমি যাবই লাগিব কিন্তু তাৰ লগত আৰু অলপ হেল্প হ'ব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ কমিউনিকেশ্যন এভৰিথিং ইজ অ'কে আপোনালোকে অকণমান যদি হেঁচা মাৰে নোহোৱা কাম নাই মই অকণমান ক'ব পাৰোঁ বেয়া পাইছে নেকি অকণমান কম আৰু মই কম কাৰণ উপায় নাই মই কম আৰু কাৰণ মই 1 লাখ কেজি আলু বনাই থোৱা আছে না 4 লাখ কেজি আলু বনাই থোৱা আছে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ গতিকে ইণ্ডাষ্ট্ৰিও বনাইছোঁ বজাৰো ঠিক কৰিছোঁ 770 কোটি টকাৰ যিখিনি পেপচিয়ে মাল্টিনেশ্যনেল কোম্পানীয়ে বনাইছে তাৰ ৰ মেটেৰিয়েলছ আলু লাগে উজনি অসমৰ আলু নহয় বুলি মোক কৈছিলে কিন্তু উজনি অসমত আলু হয় গতিকে যদি হয় পটেঞ্চিয়েলি আছে কৃষক আগ্ৰহী গতিকে আমি চাপৰ্ট অলপ দিব লাগে তাত আপোনাৰ পইচাও নালাগে ডিপাৰ্টমেণ্টত গতিকে অকণমান কৰক এইবাৰ হাজৰিকা মেডিকেল ফিজিকেলচাৰ কৰক ইৰিগেশ্যন ডিপাৰ্টমেণ্টে 4 কোটি টকা আপোনাৰ ফেচিলিটি দি থৈ দিছে যিমান আপোনালোকে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ PMKSI ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ লগত কথা পাতক 3টা ডিপাৰ্টমেণ্ট লগ লাগক না 3টা ডিপাৰ্টমেণ্ট লগ লাগিলে মাইক্ৰ ইৰিগেশ্যনৰ PMKSI আছে নহয় 4 হেক্টৰ মাটিত দিওঁ নিদিওঁ পানী দিওঁ কিন্তু সেইকেইটা মেচিনত চলিকেইজনে আজিকালি কাপোৰ ধৰে যিকেইটা আপোনাৰ চলাৰ আপোনাৰ এইকেইটা আছে একদম মোক কৈছে কাপোৰ দিলে ধুনীয়াকৈ মেচিন চিষ্টেম দিলে পানীটো ধৰবলগীয়া ওলাই পুৰা দেখি গৈছে মোক ভাগি গলি এই মামা ওলাই পানীটো কাপোৰ ধৰি ভাল লাগে কাপোৰ ধৰি নহয় কাপোৰ আনিলে আজি ভাল হৈ গ'ল বহুতবাৰ কৈছোঁ মই আমাৰ বাইদেউ বহি আছে কৈছোঁ এইটো কথা মই আজি 3-4 বছৰ কৈ আছোঁ গতিকে PMKSI কেইটা মেচিন আমি দিলোঁ মাইক্ৰ ইৰিগেশ্যন গোটেই সমষ্টি মই ভাবোঁ 70 এবভ আছে 70 এবভ 4 হেক্টৰ মাটি 28 হেক্টৰ যদি ডাবল হৈ যায় কিমান ভাল লগা কথা হ'ব সৰুতে কৰক না বেলেগ কাম নকৰে মেডিকেল ফিজিকেলচাৰ কৰক হাজৰিকা এইবাৰ আপোনালোকে অলপ মন্ত্ৰী মহোদয়ৰ আগতে আপোনালোকক মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই কামবোৰ কৰে দিয়ে নহওক মই বাকী কৃষকসকলকো অনুৰোধ জনাইছোঁ মাটিয়ে চব দিয়ে প্ৰকৃতিয়ে চব দিয়ে গোটেই বিষয়টো হৈছে ভাৰতবৰ্ষখন গণতন্ত্ৰত অফ দ্য পিপুল বাই দ্য পিপুল ফৰ দ্য পিপুল আৰু চৰকাৰসমূহে ৰাইজৰ কাৰণে কাম কৰে আমি ৰাইজৰ প্ৰতিনিধি হিচাপে আমাৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা তাত এক্সিকিউটিভ লেজিছলেচাৰ আৰু জুডিচিয়াৰী গতিকে আমি যিহেতু জনসাধাৰণক প্ৰতিনিধিত্ব কৰোঁ আৰু চৰকাৰে লোৱা আঁচনিসমূহ এক্সিকিউটিভে ৰূপায়ণ কৰে আৰু সেইকাৰণে ভাল ধৰণে ৰূপায়ণ হৈছেনে নাই হোৱা জনসাধাৰণৰ হৈ এক্সিকিউটিভকতো অন্য সুধিব নোৱাৰে গতিকে আমি জনপ্ৰতিনিধিৰে সুধিছোঁ কাৰণ আমাৰ কৃষকৰ আয় দুগুণ কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষি সিঁচাই যোজনা ছইল হেল্থ কাৰ্ড আপোনাৰ PMKSI মাইক্ৰ ইৰিগেশ্যন চিড ডিষ্ট্ৰিবিউশ্যন এভৰিথিং অন্যহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভিন্ন আঁচনিসমূহৰ জৰিয়তে আজি কৃষক উপকৃত হৈছে উদ্দেশ্য হৈছে যেনেকৈ আমি কৃষকৰ আয় আমি দুগুণ কৰিব পাৰোঁ আৰু তাৰ কাৰণে ন চিন্তা আছে ন ইন'ভেটিভ আইডিয়া আছে ভেলু এডিশ্যন আছে আৰু মাৰ্কেট সবতকৈ ডাঙৰ কথা যে কৃষকৰ কাৰণে উৎপাদিত সামগ্ৰীৰ নিশ্চিত বজাৰ বাট সেই নিশ্চিত বজাৰো আজি আমাৰ চৰকাৰে আমি অলমষ্ট কিছু ক্ষেত্ৰত আমি এচিয়ৰ কৰিছোঁ আজি আলু ক্ষেত্ৰত আমাৰ আলুৰ বজাৰ আছে আজি অন্যান্য যিবিলাক পেৰিছেটেবল আইটেম আছে সেই আইটেমবিলাককো আমি ভেলু এড কৰি ইন'ভেটিভ আইডিয়াৰ বিভিন্ন ষ্টাৰ্টআপক ডেভেলপ কৰি আজি ফুড প্ৰচেছিং বিভিন্ন ধৰণৰ উদ্যোগ অসমলৈ আহিছে গতিকে আমি যদি ৰ মেটেৰিয়েল ছাপ্লাই দিব নোৱাৰোঁ হুৱেৰ আমাৰ এবাণ্ডন লেণ্ড আছে ৱাটাৰ ৰিচোৰ্চ আছে এবাণ্ডন লেণ্ড এণ্ড ৱাটাৰ ৰিচোৰ্চক আমি কেনেকৈ আমি ৰাইজৰ ওচৰলৈ লৈ গৈ তেওঁলোকক উৎসাহিত কৰি কানেক্ট কৰি আমি মাৰ্কেটলৈকে লৈ যাব পাৰোঁ তাৰ দায়িত্ব ডেফিনেটলি আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ল'ব লাগিব তাৰ ডেফিনেটলি দায়িত্ব ফিচাৰী ডিপাৰ্টমেণ্টে ল'ব লাগিব তাৰ দায়িত্ব ল'ব লাগিব ইৰিগেশ্যন ডিপাৰ্টমেণ্টে আৰু সেইকাৰণে তেওঁলোকক এইটো আহ্বান জনাইছোঁ আপুনি কৈছে যে মই আজিকালি বিভাগক পোৱাও এৰি দিছোঁ এনেধৰণৰ কথা এটা মই 17 চনৰ পৰাই মই বহুত দায়িত্ব লোৱাৰ পিছতে আগৰ পৰাই কৰোঁ তাৰপিছতো ট্ৰাই কৰিছোঁ আপোনালোকে খবৰ কৰিলে গমেই পায় বহু বন্ধুৱে মোক দেখিছে মই 2000-3000 বিঘা মাটিত হাল বাওঁ কিবা কৰোঁ ডাবল ইনকম কৰোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট মাৰোঁ কৰোঁ না
এইবাৰো কৰোঁ আলু কৰি আছোঁ কিবা কিবি কৰিছোঁ কিন্তু মানে দেখোঁ তেতিয়াহ'লে যিটো ইণ্টাৰেষ্ট থাকিব লাগে নাথাকে মানে মই নাজানো আহিছেনে নাই অহা কিন্তু আমাৰ উদ্দেশ্যত এটা পৰিৱেশ ব্যৱহাৰ হোৱা নাই বুলি আপুনি এতিয়া মই নকওঁ আৰু সংবাদ মাধ্যমত ক'বলৈ বেয়া কিন্তু মই ভাবোঁ যে নতুন এটা চিন্তা অসমত আৰম্ভ হৈছে ভাৰতত আৰম্ভ হৈছে আৰু আমাৰ বিভাগসমূহেও এই ক্ষেত্ৰত আগুৱাই লৈ যাব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে কষ্ট কৰি আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অতুল বৰা ডাঙৰীয়াই যেনেধৰণে কষ্ট কৰি আছে সকলোৱে ছাপোৰ্ট দিলে হ'ব গতিকে মই বিধায়ক হিচাপে ছাপোৰ্ট চবৰে আছে চবৰে মন ভাল চব অ'কে কিন্তু অকণমান মানে পুৰণি যিটো মানে হেৰি আছিলে অভ্যাস আছিলে সেই অভ্যাসটো চেঞ্জ কৰিব লাগিব লাষ্ট 14 চনৰ পৰা 16 চনৰ পৰা লাহে লাহে চেঞ্জ হৈছে আৰু 2-4 বছৰ পিছত ভাল হ'ব বুলি ভাবিছোঁ মই নাই নাই তেনেকুৱা নহয় শুনাৰ কাৰণেতো চেঞ্জ হৈছে বিষয়ে কেলৈ নুশুনিব শুনিব